নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি নতুন ভেকেন্সিখিনি মই আপোনালোকৰ মাজলৈ আগবঢ়াব চেষ্টা কৰিম। প্ৰথমটো ভেকেন্সি আজি আসাম মেডিকেল কলেজৰ পৰা আহিছে। পোষ্ট আহিছে ডেটা এন্ট্ৰি অপাৰেটৰ। স্যালাৰি দিয়া হ'ব 18,000 পাৰ মান্থ, লগতে HR দিয়া হ'ব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এনি ষ্ট্ৰীমত, আৰু লগতে 1 ইয়াৰৰ PGDCA কৰা হ'ব লাগিব, কম্পিউটাৰ ডিপ্ল'মা হয় এখন। আৰু কাম কৰা এক্সপিৰিয়েঞ্চ মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ ইন কম্পিউটাৰ এপ্লিকেশ্যন ডেটা এন্ট্ৰি ৱৰ্ক প্ৰিফাৰেবলি ইন হেল্থ ছেক্টৰ। লগতে ডিজাইৰেবল কোৱালিফিকেশ্যন আছে আপোনালোকৰ গুড টাইপিং প্ৰফিচিয়েঞ্চি, কমাণ্ড অভাৰ MS Word, MS Excel আৰু পাৱাৰ পইণ্ট, নলেজ অফ ছফ্টৱেৰ এণ্ড কম্পিউটাৰ মেইনটেনেন্স, এইখিনি ডিজাইৰেবল হয়, নহ'লেও হ'ব। এপ্লাই প্ৰচেছটো চাই লওক। কেণ্ডিডেট মে ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম। আসাম গভৰ্ণমেণ্টৰ জব এপ্লাই কৰিবৰ কাৰণে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম পায়, সেই ফৰ্মখন ডাউনলোড কৰি ল'ব, অনলাইনত পাই যাব। ডাউনলোড কৰি কিনে তাতে সেই ফৰ্মখন ফিল আপ কৰি কিনে তাতে দুখন পাছপৰ্ট চাইজ ফটো লগাই ল'ব। লগোৱাৰ পিছত আপোনালোকে যিখিনি চাৰ্টিফিকেট আছে সেইখিনি গোটেইখিনি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখিনি গোটেইখিনি সেলফ এটেষ্টেড কৰি ল'ব, জেৰক্স কৰি লৈ সেলফ এটেষ্টেড কৰি এনভেলপত ভালকে পেক কৰি ল'ব। পেক কৰি লৈ নিজে এই এড্ৰেছটোত গৈ কিনে নিজে হাৰ্ড কপিখিনি জমা দিব পাৰিব বা বাই পোষ্টো কৰিব পাৰিব। কিন্তু বাই পোষ্ট কৰিলে আপোনালোকৰ 22 তাৰিখৰ আগতে গৈ পাব লাগিব, বা 22 তাৰিখে গৈ পাব লাগিব। তাতকৈ লেট হ'লে আপোনালোকক ৰিজেক্ট কৰি দিব ফৰ্মখন। পিছৰ ভেকেন্সিটো টাটা ইনষ্টিটিউট অফ ছ'চিয়েল চায়েন্সৰ পৰা আহিছে। ভেকেন্সি হৈছে একাডেমিক প্ৰগ্ৰাম অফিচাৰ। কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত, আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেটেড ফিল্ড উইল বি এন এডেড এডভান্টেজ। যদি ছেইম ফিল্ডত ছেইম ভেকেন্সিত যদি আগতে কাম কৰা এক্সপিৰিয়েঞ্চ আছে সেইখিনি প্ৰিফাৰেঞ্চ দিব। আৰু এক্সপিৰিয়েঞ্চ ইয়াতে মিনিমাম 2 ইয়াৰ্ছ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে এইটো ডিজাইৰেবল হয়, মিনিমাম 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চটো ডিজাইৰেবল হয়। আৰু আপোনালোকৰ experience in coordinating academic programs and organizing workshop, seminar, conference will be preferred বুলি দিয়া আছে। এইবোৰ কাম যদি আগতে কৰিছে প্ৰিফাৰেঞ্চ দিব। আৰু স্যালাৰি আপোনালোকৰ 30,000 পৰা 35,000 পাৰ মান্থ দিয়া হ'ব, কনচলিডেটেড হয়। ইয়াতকৈ এক্সট্ৰা আৰু একো নিদিব, এইটো আপোনালোকে ফিক্স হিচাপে পাব। যদি ইণ্টাৰেষ্টেড হয় এই মেইলটোত বায়'ডাটা পঠিয়াই দিব। এইটো মেইল ভালকৈ চাই টাইপ কৰি ল'ব। আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ এপ্ৰিলৰ 20 তাৰিখ 2025। সময় আছে হাতত বহুতখিনি। Saturday ইভিনিং 6 PM লৈকে এপ্লাই কৰিব পাৰিব। 20 এপ্ৰিল Saturday হয়, সেইটোৱে ইয়াতে দিয়া আছে। পিছৰটো লাইফ ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা আহিছে। পোষ্ট আহিছে এছ'চিয়েটৰ পোষ্ট। ৱৰ্ক এজ পাৰ ইয়ৰ টাইমিং, নিজৰ টাইম আৰু নিজৰ সুবিধা অনুসৰি কাম কৰিব পাৰিব। ৰিৱাৰ্ডছ এণ্ড ৰিকগনিশ্যন, আনলিমিটেড ইনকাম অপৰচুনিটি। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। তাতকৈ ওপৰত যদি হয় তো ভাল কথা, কিন্তু মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব এইটো জবৰ কাৰণে। ফুল টাইম পাৰ্ট টাইম দুটা অপশ্যন আছে ইয়াত। যদি ডিটেইলছ জানিব বিচাৰে এই নম্বৰটোত কল কৰি ল'ব। আৰু ইয়াৰে লোকেশ্যন দি আছে বঙাইগাঁও, অভয়াপুৰী, বিজনী আৰু কোকৰাঝাৰ। লাষ্ট ডেট হ'ব 26 মাৰ্চ। পিছৰ ভেকেন্সি দিছপুৰ পলিক্লিনিক হস্পিটেল প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। টেলিকলাৰ ভেকেন্সি, যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু মিনিমাম 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে চিমিলাৰ ফিল্ডত। চেলাৰী নেগোচিয়েবল হ'ব। 2 নম্বৰটো ফাৰ্মাচিষ্টৰ ভেকেন্সি। বেচেলাৰ অফ ফাৰ্মাচিষ্ট বা ডিপ্ল'মা ইন ফাৰ্মাচিষ্ট কৰা হ'ব লাগিব, লগতে ভেলিড লাইচেঞ্চ লাগিব আৰু মিনিমাম 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ লাগিব। ফ্ৰেছাৰ কেন অলছ' এপ্লাই বুলি দিয়া আছে, ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব। পজিশ্যন নেক্সটটো আপোনালোকৰ ফাৰ্মাচী কেচিয়াৰ, মানে কেচিয়াৰৰ পষ্ট হয়, BCom কৰা হ'ব লাগিব, লগতে কম্পিউটাৰ নলেজ লাগিব আৰু মিনিমাম এবছৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী ইয়াতো নেগোচিয়েবল হ'ব। লোকেশ্যনটো দিয়া আছে হেঙেৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটী। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এই মেইলটোত বায়'ডাটা পঠিয়াব, লগতে এই নম্বৰটোত এবাৰ কণ্টেক্ট কৰি ল'ব, কল কৰি ল'ব। লাষ্ট ডেট ইয়াৰে 18 মাৰ্চ হ'ব। পিছৰ ভেকেন্সি উইজডম পাব্লিক স্কুল মিৰ্জাৰ পৰা আহিছে। ডান্স টিচাৰ, আৰ্ট টিচাৰ আৰু TGT ইংলিছ ছাবজেক্টৰ কাৰণে। এইটো PG কৰা হ'ব লাগিব, মানে মাষ্টাৰ কৰা হ'ব লাগিব, আৰু লগতে BEd কৰা হ'ব লাগিব। লোকেশ্যন হ'ব মিৰ্জা, আছাম। ইণ্টাৰেষ্টেড হ'লে কণ্টেক্ট নম্বৰ আৰু মেইল দিয়া আছে। লাষ্ট ডেট হ'ব ইয়াৰ 18 মাৰ্চ। পিছৰ ভেকেন্সিটো ফাৰ্মাচী শ্বপ এটাৰ পৰা আহিছে। ফাৰ্মাচিষ্টৰ ভেকেন্সি ফিমেলৰ কাৰণে হয়। চেলাৰী 7,000, চেলাৰীটো কম হয় অলপ। লোকেশ্যন 6 মাইল গুৱাহাটী হ'ব। এইটো নম্বৰত কণ্টেক্ট কৰি ল'ব কোনোবা যদি কৰিব বিচাৰে। 7,000 টকাত যদি কোনোবাই কাম কৰিব বিচাৰে কণ্টেক্ট কৰি ল'ব। লাষ্ট ডেট হ'ব 18 মাৰ্চ। পিছৰ ভেকেন্সিটো জিম এখনৰ পৰা আহিছে। ফ্ৰণ্ট ডেস্ক ষ্টাফ, মেনেজাৰ আৰু ট্ৰেইনাৰৰ ভেকেন্সি। লোকেশ্যন হ'ব গুৱাহাটী। গোটেইবিলাক পষ্টৰ কাৰণে ডিগ্ৰী পাছ কৰা হ'লে এপ্লাই কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড যদি হয় ইয়াতে মেইল দিয়া আছে, মেইলটোত বায়'ডাটা পঠিয়াব, বা কোৱালিফিকেশ্যন ৰিলেটেড কিবা যদি সুধিব বিচাৰে তেতিয়াহ'লে এই নম্বৰটোত কণ্টেক্ট কৰি ল'ব। লাষ্ট ডেট হ'ব ইয়াৰ 18 মাৰ্চ। এইখিনি আছিলে আজিৰ দিনটোৰ ভেকেন্সিৰ আপডেট। ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব, আৰু কিবা বুজি নাপালে কমেণ্ট কৰি দিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।